কলা সংস্কৃতি তেখেতে আজি দেখুৱাইছে যে নিজৰ ড্ৰেছ, নিজৰ কালচাৰ, নিজৰ ভাষা কেনেকে আমি এইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। কাৰণ যেতিয়া আমি নিজৰ ভাষাকে নিজে আপোনালোকে বনোৱা নিউজে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। কোন এইবিলাক আপোনালোকে বনোৱা নিউজে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। এইটো খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ CM ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো BTC অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছাৰ যিটো BTC অঞ্চলৰ এছাৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। কোন এইবিলাক আপোনালোকে বনোৱা নিউজে, মই বনোৱা নিউজ নহয়, বা মোৰ ৱাইফে এনেকুৱা নিউজ বনোৱাও নাই, আপোনালোকে বনাইছে এইবিলাক নিউজ। এইটো খুব চিৰিয়াছ। অলপ আগতে আমি দাদা আৰু মই কথা পাতিছোঁ, জয়ন্ত মল্ল দাদা আৰু মই কথা পাতিছোঁ CM ছাৰৰ লগত। আজি আবেলি 5টা-6টা বজাত সকলো BTC অঞ্চলৰ 5টা জিলাৰ যিটো DC আছে ইহঁতক মাতি পেলাই আমি বহিম। এই এছাৰ যিটো BTC অঞ্চলৰ এছাৰটো লৈ পেলাই যিটো হুলস্থুল পৰিৱেশ হৈ আছে নিশ্চয় সমাধান হ'ব আজি। মুঠতে আমাৰ CM ছাৰে আমাৰ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মোক আমাৰ দুজনক দায়িত্ব দিছে, আমি কথা পাতিম, সমাধান কৰি দিম, বাছ হৈছে। কৰি আনাৰ কাৰণে ধন্যবাদ যাচিলোঁ। যি কি নহওক, আমাৰ ইয়াত এটা ডাঙৰ অনুষ্ঠান বুলিয়ে ক'ব লাগিব। চব গাঁৱৰ গোটেইবিলাক মানুহ, জাতি জনগোষ্ঠী ইয়াৰ পৰা চবে লাভান্বিত হ'ব বুলি মই আশা ৰাখিছোঁ। আৰু ভৱিষ্যতত আমাৰ যিবিলাক ৰাজবংশীবিলাকৰ যে কলা সংস্কৃতি তেখেতে আজি দেখুৱাইছে যে নিজৰ ড্ৰেছ, নিজৰ কালচাৰ, নিজৰ ভাষা কেনেকে আমি এইটো প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ। কাৰণ যেতিয়া আমি নিজৰ ভাষাকে নিজে ভাল নাপাওঁ, নিজৰ ড্ৰেছকে নিজে আমি আঁকোৱালি ল'ব নোৱাৰোঁ, তেতিয়া এটা জাতিটোৰ গোটেই অস্তিত্ব নাইকিয়া হৈ যায়। আজি আপোনালোকৰ বক্তব্য ৰাখিছে তেখেতে, ডেভেলপমেণ্টৰ চেয়াৰমেন, তেখেতে বহুত ভাল কথা ৰাখিছে আৰু আগলৈ তেখেতে আপোনালোকৰ কাৰণে কাম কৰি যাব বুলি যিমানখিনি প্ৰতিশ্ৰুতি দিছে মই আশা ৰাখিছোঁ তেখেতে সেইবিলাক পালন কৰে আৰু এটা জাতিটোক কেনেকৈ আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে, নিজৰ কালচাৰখিনি আমি কেনেকৈ প্ৰিজাৰ্ভ ৰাখিব লাগে সেই তাত সহায় কৰিব। আগন্তুক দিনত আমি বাচি থাকিব লাগিলে সমাজত নিজৰ কলা আৰু সংস্কৃতি সদায় অটুট থাকিব লাগে। আৰু যোনে নিজৰ কলা সংস্কৃতি ধৰি ৰাখিব পাৰিছে সেইটো জাতিহে আজিৰ দিনত উন্নতি হৈছে। আপোনালোকে জানে গোটেই পৃথিৱীত যিবিলাকে নিজৰ কলা সংস্কৃতি, নিজৰ আচাৰ ব্যৱহাৰ বজাই ৰাখিছে তেখেতসকলেহে উন্নতি হৈছে। সেইটো কাৰণে আমি সৰু সৰু জাতি জনগোষ্ঠীবিলাকে সেইবিলাক বড়োই হওক, কোচ ৰাজবংশী হওক, আমাৰ নেপালী হওক বা আমাৰ আদিবাসীবিলাকেই হওক, নিজৰ সংস্কৃতি কলা সংস্কৃতিবিলাক ধৰি ৰাখি নিজক আগুৱাই লৈ গৈ পেলাই নিজৰ আমাৰ যিমানবিলাক জাতি জনগোষ্ঠী আছে আমাৰ BTCত বা আমাৰ অসমত আমি চবৰে লগত মিলা প্ৰীতিটো ৰাখিব লাগে। এনেকুৱা নহয় যে আমি অকল নিজৰটো ধৰি ৰাখিম, কাৰণ নিজৰটো সন্মান দিব পাৰিলেহে আমি বেলেগৰ কলা সংস্কৃতিটো আমি সন্মান ৰাখিব পাৰোঁ। আৰু উন্নতি হ'ব লাগিলে এটা জাগাত কি লাগিব, আমাৰ ভালপোৱা, সম্প্ৰীতি আৰু এইবিলাক বন্ধুত্ব ভাৱ সেইটো থাকিব লাগিব। গতিকে আমি নিজৰ কালচাৰটো আপগ্ৰেড কৰাৰ লগে লগে বেলেগৰ কালচাৰটো আমি ৰেচপেক্ট কৰিব লাগে। যিয়ে নহওক ইয়াতে বহুত গণ্য মানুহ ব্যক্তি আছে, আমাৰ বহুত চিনিয়ৰ মানুহ আছে, বহুত ডাঙৰ পদবীত থকা মানুহ আছে, তেখেতসকলে নিশ্চয় আপোনালোকক আৰু ভালকৈ বুজাব। মোৰ আজি গোটেই দিনটো বহুত ব্যস্ত আছিলোঁ, মোৰ ল'ৰা দুটাৰ আজি এনুৱেল ফাংচনো আছিলে, তাৰ পৰা মই ডাইৰেক্ট ইয়াতে আহি গৈছোঁ। যিহেতু আপোনালোকে আমাৰে মানুহ, সেইকাৰণে মানে অলপ আপোনালোকৰ আজি আনন্দৰ দিনত যদি আহি পেলাই আপোনাৰ লগত পাৰ্টিচিপেট কৰিব পাৰোঁ মই নিজকে ধন্য মানিম বুলি মই ইয়াতে আহিছোঁ। মই আৰু বেছি ক'ব নিবিচাৰোঁ। মই আৰু বহুত বক্তব্য দিব পৰা মানুহ আছে, তেখেতসকলৰ পৰা
পৰা শুনক আপোনালোকৰ জাতিৰ কাৰণে কি কৰিব, আগন্তুক দিনত আপোনালোকে কেনেকৈ আগুৱাই যাব, নিশ্চয় আপোনালোকক উপদেশবিলাক দি যাব, আপোনালোকে সেইবিলাক শুনিব। ধন্যবাদ।